নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ পশ্চিম যোৰহাটৰ হাঁহপুৰীয়া কোচৰ চুক প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সম্পন্ন নিউজ নাওৰ এক ৰিপৰ্ট পশ্চিম যোৰহাটৰ হাঁহপুৰীয়া কোচৰ চুক প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সম্পন্ন উল্লেখযোগ্য যে পশ্চিম যোৰহাটৰ হাঁহপুৰীয়া কোচৰ চুক প্ৰাথমিক বিদ্যালয়ৰ 50 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ বুধবাৰে সামৰণি পৰে। হাঁহপুৰীয়া কোচৰ চুক প্ৰাথমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি থৈছে। এই উদ্দেশ্যে আমি দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু যোৱা 1 এপ্ৰিল তাৰিখে আমি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰোঁ। এখন সামূহিক সভা অনুষ্ঠিত কৰোঁ। তাত স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। আজি 2 তাৰিখৰ দিনা বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কুইজ প্ৰতিযোগিতা, আকস্মিক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু ৰাতিলৈ বৰ্ণাঢ্য সাংস্কৃতিক সন্ধ্যা আমি আয়োজন কৰিছোঁ। আমি স্থানীয় শিল্পীৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিম আৰু মই হাঁহপুৰীয়া কোচৰ চুক প্ৰাথমিক বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। উল্লেখযোগ্য যে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ প্ৰথম দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰাক্তন ছাত্ৰী শিল্পী শিখা শইকীয়াৰ সম্পাদনাত প্ৰকাশিত সোণালী সুবাস নামৰ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে উত্তৰ পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ সমল ব্যক্তি পল্লৱী কোঁৱৰ গগৈয়ে। 1974 চনৰ 1 এপ্ৰিল তাৰিখে হাঁহপুৰীয়া কোচৰ চুক হাঁহপুৰীয়া গাঁৱত এখন বিদ্যালয় অনুষ্ঠিত কৰিছিল। কেইজনমান ব্যক্তিয়ে তাত ভূমিদান কৰিছিলে। মোৰ দেউতা স্বৰ্গীয় ফুলেশ্বৰ শইকীয়াদেৱে আৰু প্ৰতিষ্ঠাপক শিক্ষক আছিল স্বৰ্গীয় নগেন কলিতা। আৰু যেহেতু আপোনালোকে দুদিনীয়া যি কাৰ্যসূচী অনুষ্ঠিত কৰিছে, কি ক'ব এই অনুষ্ঠানৰ বিষয়ে? আমাৰ 50 বছৰ অতিক্ৰম কৰিছিলে, তাৰ বাবে আমি 1 আৰু 2 এপ্ৰিল তাৰিখে সোণালী জয়ন্তী উদযাপন কৰিছিলোঁ। সোণালী জয়ন্তী প্ৰথম দিনাখন আমি পতাকা উত্তোলন কৰিছিলোঁ, স্মৃতি ৰোপণ কৰিছিলোঁ, তাৰপিছত সভা আহ্বান কৰিছিলোঁ আৰু এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিছিলোঁ আৰু জ্যোতি পাচি পত্ৰিকা উন্মোচন কৰিছিলোঁ। পাছৰ দিনা আপোনাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছিলে। তাৰপিছত আজি আমি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ। তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু আকস্মিক প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু ৰাতি এতিয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। পতাকা উত্তোলনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানৰ দ্বিতীয় দিনা ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। নিশালৈ স্থানীয় শিশুসকলৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শনেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি শিশুসকলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰে উদযাপন সমিতিয়ে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।